আমি আজি এই জোৰলৈ সমদল কৰিবলগীয়া হৈছে। প্ৰতিখন চৰকাৰেই এই কোচ ৰাজবংশী 55 লাখতকৈ অধিক কোচ ৰাজবংশী সমন্বিত এই জাতিটোক সদায় প্ৰতাৰণাই কৰি আহিছে আৰু প্ৰতাৰণা কৰা সহ্য কৰা নহ'ব। ৰাণী অঞ্চলৰ পৰাই আমি চৰকাৰক সোঁৱৰাই দিব খোজো। ST আমাৰ লিগেল ডিমাণ্ড। আমি জনজাতি হয়, অতীতৰ পৰা আমি জনজাতি, কিন্তু আমাক প্ৰতাৰণা কৰি অহা হৈছে আৰু এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰ আমি নিশ্চয়কৈ দিম। অকল আজিয়েই নহয়, ইয়াতকৈও আমি বৃহৎ সংগ্ৰাম গঢ়ি তুলিম। যদিহে পৃথক কমতাপুৰ ৰাজ্য আৰু আমাক জনজাতিকৰণ দিয়া নহয়, তেতিয়াহ'লে আমি ইয়াতকৈও তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম। গোটেই অসমত এই ৰাণীৰ পৰাই আমি চৰকাৰক পুনৰবাৰ সোঁৱৰাই দিছোঁ, আমাৰ এই ন্যায্য দাবী, আমাৰ এই ন্যায্য প্ৰাপ্তি, আমাৰ এই ন্যায্য অধিকাৰ আমাক ঘূৰাই দিব লাগে। লাগিবই। বৃহত্তৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাই বছৰ বছৰ ধৰি আমি আন্দোলন কৰি আহিছোঁ, কিন্তু ইয়াতে চৰকাৰৰ কোনো ধৰণৰ, আজি কংগ্ৰেছ চৰকাৰৰ দিনতো শাসনাধী কেন্দ্ৰীয় চৰকাৰেও কোনো ধৰণৰ আমাক এই প্ৰতাৰণা কৰিলে, কোনো ধৰণৰ আমাক সহায় নিদিলে। আমাক 96ত আমাৰ 6 মাহৰ কাৰণে আমাৰ ST জনজাতিকৰণ মৰ্যাদা দিছিলে আৰু ৰাষ্ট্ৰপতিৰ শাসনত এইটো বস্তুটো উঠাই লোৱা হ'ল। গতিকে এইবিলাক আমাৰ যেতিয়া আমাৰ মানে ইলেকশ্যন আহিব, ইলেকশ্যন অহাৰ সময়ত আমাক ললিপপ হিচাপে ব্যৱহাৰ কৰি, কোচ ৰাজবংশী জাতিটোক ললিপপ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে আমাক প্ৰতাৰণা কৰি আহিছে। গতিকে এই সংগ্ৰাম আমি আৰু অতি তীব্ৰতৰভাৱে গঢ়ি তুলিবৰ কাৰণে আমি কামৰূপ জিলাত আমি হেৰি লৈছোঁ, বৃহত্তৰ কাৰ্যসূচী লৈছোঁ। এয়া আমাৰ প্ৰথম কাৰ্যসূচী কামৰূপ জিলাৰ পৰা। আৰু অনাগত দিনত আমাক যদি জনজাতিকৰণ মৰ্যাদা আৰু লগতে আমাৰ কমতাপুৰ, পৃথক কমতাপুৰ ৰাজ্যৰ মৰ্যাদা যদি নিদিয়ে, তেনেহ'লে এই চৰকাৰখনক আমি এনেকুৱা এটা শিক্ষা দিম যাতে সকলোৱে মনত ৰাখিব, এইখন চৰকাৰে যদি আমাক জনজাতিকৰণ নিদিয়ে, আমি সকীয়াই দিব বিচাৰিছোঁ এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে তেওঁ কৈ আছে নৱেম্বৰ মাহত নহয়, আমাক এই অক্টোবৰ মাহৰ ভিতৰত আমাক জনজাতিকৰণ মৰ্যাদা দিব লাগিব। অক্টোবৰ মাহত যদি ভিতৰত আমাক যদি জনজাতিকৰণ মৰ্যাদা নিদিয়ে, ইয়াতকৈ ভয়ানক আন্দোলন আমি কৰি উঠিম। দৰকাৰ আমি হাতত অস্ত্ৰ তুলি ল'ম, তথাপিও আমাক জনজাতিকৰণ লাগিব, পৃথক কমতাপুৰ ৰাজ্য আমাক লাগিবই। রানী আঞ্চলিক প্রশাসন ছাত্র জিন্দাবাদ, মহিলা সমিতি জিন্দাবাদ, সুরক্ষা সমিতি জিন্দাবাদ, সুরক্ষা সমিতি জিন্দাবাদ। নো ST নো রেস, নো কমতাপুর নো রেস, নো কমতাপুর নো রেস, ST আমার দেখকে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।